বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বাংলাদেশৰ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ সাধাৰণ বাজেট দাখিলৰ পূৰ্বে নতুন দিল্লীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট বৈঠকত মিলিত হৈছে। অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে আৰু ভাৰত আৰু এণ্টিগুৱা নৰ্থ চাউণ্ডৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত হ'বলগীয়া ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বাংলাদেশৰ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰৰ কেইবাখনো চুক্তিত উপনীত হয়। দুদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীমতী হাছিনাই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি ভৱনত আজি পুৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিক আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীমতী হাছিনাৰ সৈতে শুভেচ্ছামূলক মত বিনিময় কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে দুয়োখন দেশৰে মন্ত্ৰী আৰু প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছতে শ্বেখ হাছিনাই ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। ভাৰতত উপস্থিত হোৱাৰ পাছতে কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে শ্ৰীমতী হাছিনাক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছত ডঃ জয়শংকৰে কয় যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা ওচৰ সম্পৰ্কক প্ৰতিফলিত কৰিছে। শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বাংলাদেশ ভাৰতৰ চুবুৰীয়াৰ প্ৰথম নীতিৰ প্ৰধান দেশ। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিছে। দুয়োখন দেশৰ মাজত বাণিজ্য, নিৰাপত্তা, শক্তি, বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ত সহযোগিতা আছে। প্ৰধানমন্ত্ৰী হাছিনাৰ এই ভ্ৰমণে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ সাধাৰণ বাজেট দাখিলৰ পূৰ্বে নতুন দিল্লীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট বৈঠকত মিলিত হৈছে। বৈঠকত বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সচিব PV সোমনাথন, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছে। তদুপৰি গোৱা, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিক্কিমৰ মুখ্যমন্ত্ৰীসকলৰ উপৰিও বিহাৰ, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। অন্যান্য ৰাজ্যৰ বিত্তমন্ত্ৰীসকলো বৈঠকত উপস্থিত আছে। শ্ৰীমতী সীতাৰমণে কালি কৃষক সংগঠন আৰু কৃষি অৰ্থনীতিবিদসকলৰ সৈতে বাজেটক লৈ আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে তেওঁ বিত্তীয় আৰু মূলধন বজাৰ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞ, উদ্যোগপতি আৰু একাংশ অৰ্থনীতিবিদৰ সৈতেও একে বিষয়ক লৈ বৈঠকত মিলিত হৈছিল। অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্তিৰঞ্জন শৰ্মাক উপ নিৰ্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। চিডলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়, BTRৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগোহাঞিক দায়িত্ব দিয়া হৈছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ OBC মৰ্চাৰ অশ্বিনী ৰায় চৰকাৰ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বন্দীপ ডেকা আৰু BTRৰ কাৰ্যবাহী সদস্য অৰূপ দেক দায়িত্ব দিয়া হৈছে। বিধায়ক জিতু গোস্বামী, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনিল শইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক চামগুৰি বিধানসভা সমষ্টিৰ দায়িত্ব দিয়া হৈছে। একেদৰে ধলাই বিধানসভা সমষ্টিৰ বাবে বিধায়ক কৌশিক ৰায়, দলৰ ৰাজ্যিক সম্পাদক কনট পুৰকায়স্থ আৰু কাছাৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক শশাংক পালক দায়িত্ব দিয়া হৈছে। বিহালী বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়কৰ লগতে বিধায়কদ্বয় দিগন্ত কলিতা আৰু ভুৱন পেগুক দায়িত্ব দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক 10 বছৰ কাৰাদণ্ড আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোজ্য কৰা হৈছে। সাৰ্বজনীন পৰীক্ষা অসৎ পন্থা নিয়ন্ত্ৰণ বিধেয়ক 2024 6 ফেব্ৰুৱাৰীত লোকসভাত আৰু 9 ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 12 ফেব্ৰুৱাৰীত বিধেয়কখনত অনুমোদন জনাইছিল। কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী চয়ন আয়োগ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, ৰেলৱে নিযুক্তি পৰিষদ, বেংক নিযুক্তি পৰীক্ষা নিকায় আৰু আন সংস্থাই আয়োজন কৰা পৰীক্ষাসমূহত অসৎ পন্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছে। আইনখনত প্ৰবঞ্চনাৰ ঘটনা ৰোধ কৰাৰ বাবে কমেও 3 বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি প্ৰবঞ্চনাৰ সংগঠিত অপৰাধৰ সৈতে জড়িতসকলক 5ৰ পৰা 10 বছৰৰ কাৰাদণ্ড আৰু কমেও 1 কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আইনখনত সন্নিৱিষ্ট কৰা হৈছে। শক্তিপীঠ কামাখ্যা ধামত আজিৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে 21ৰ পৰা 30 জুনলৈকে কোনো ধৰণৰ VIP, VVIPৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে 26 জুনৰ পৰা 27 জুনলৈকে বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব। ইতিমধ্যে দেশী বিদেশী বিভিন্ন বেশভূষাৰ সাধু, সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেলৱে ষ্টেচন আৰু পাণ্ডুঘাটত 2টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ চাউণ্ডৰ ছাৰ ভিভিয়াৰ ৰিচাৰ্চ ষ্টেডিয়ামত হ'বলগীয়া ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ 7খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰতীয় দলটোৱে এই খেলখনত জয়ী হ'বলৈ সৰ্বশক্তিৰে চেষ্টা কৰিব। ছুপাৰ 8ৰ প্ৰথমখন খেলত ভাৰতে আফগানিস্তানক 47 ৰানত পৰাস্ত কৰিছিল। ইপিনে আজি পুৱা বাৰ্বাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত এখন খেলত আয়োজক ৱেষ্ট ইণ্ডিজে আমেৰিকা যুক্তৰাষ্ট্ৰক 9 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে মুখ্য বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ সাধাৰণ বাজেট দাখিলৰ পূৰ্বে নতুন দিল্লীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট বৈঠকত মিলিত হৈছে। অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। শক্তিপীঠ কামাখ্যা ধামত আজিৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে আৰু ভাৰতৰ এণ্টিগুৱাৰ নৰ্থ চাউণ্ডৰ ছাৰ ভিভিয়াৰ ৰিচাৰ্চ ষ্টেডিয়ামত হ'বলগীয়া ICC T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ 7খন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই।